ঘটনাটো কি হৈছিলে? ঘটনাটো মই চাৰাপট্টিৰ পৰা আহি আছোঁ। অহাৰ পিছত মই কাপাৰপৰা চাৰিআলিত ৰখি আছোঁ। ভাগিন বুলি ক'ত যায় বুলি কৈছে, একো কোৱা নাই মোৰ লগত। তাৰপিছত মই বৰবা আহি কিনি ফোন কৰিছোঁ, আমাৰ ভাগিনীজনী ক'ত আছে বুলি, ঘৰত আছে। মই সৰু বাইদেউ ফোন কৰিছোঁ, ঘৰত আছে বুলি। মই কৈছোঁ খুজি লোৱা ভাল লাগিব, ঘৰত নাই, বৰবা বজাৰত গৈছে। তেতিয়া বৰবা বজাৰতো নামা নাই। তাৰপিছত মই ফোন কৰিছোঁ, সিহঁতক লংকাপাৰা গুচি আছে আৰু লগত ল'ৰা এটা আছে। তাৰপিছত মই পিছ কৰি আহি আছোঁ। আহি কিনি তাৰপিছত ধৰিলোঁ ইয়াত আমাৰ শংকৰবাদ এছ পি ওচৰত ধৰিছোঁ। তাৰপিছত ল'ৰাটোক খুজিছোঁ, তুমি বুলি কোন বুলি কৈছোঁ, মই হিন্দু ল'ৰা হয়। তাৰপিছত বন্ধু বুলি কৈছে। মই 4-5 বাৰ সুধিছোঁ, মই হিন্দু বুলি কৈছে। তাৰপিছত সি ল'ৰাটোক ক'লে মুছলিম ল'ৰা, আৰু মুছলিম ল'ৰাটো জানে সি হিন্দু ছোৱালী বুলি জানে, কিন্তু ল'ৰাটো কিন্তু জানে কিন্তু হিন্দু ছোৱালী বুলি। তাৰপিছত সি লৈ গৈ আছে। ল'ৰাটো ক'ত? ল'ৰাটো থানাত আছে বৰ্তমান। চিনি পোৱা নেকি? চিনি নাপায় আমি। তাৰপিছত আৰু কিবা কৈছে, কিবাকিবি কি জানি কৈছে, আৰু ঘূৰিবলৈ গৈ আছোঁ বুলি কৈছে, এনেকুৱা কৰি আছে, এনেকুৱা বুলি কৈছে। ছোৱালীজনীৰ বয়স কিমান হ'ল? ছোৱালী বয়সটো 16 বছৰ হয়। সংগ্ৰাম থানাত এজাহাৰ দিলে? এজাহাৰ দিছোঁ। ঘটনাটো কি হৈছিলে? নমস্কাৰ, আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ সমূহ কাৰ্যকৰ্তা। আমি ৰাতিপুৱাই, আজি ঈদৰ দিন ৰাতিপুৱা এজন জিহাদী ল'ৰাই আমাৰ হিন্দু ভনী, যাক তেওঁ প্ৰলোভন দি পেলাই, হিন্দু নামেৰে প্ৰলোভন দি পেলাই তেওঁক লৈ যোৱাৰ এটা ব্যৱস্থা লৈছিলে। যাতে আমি বজৰং দলে ধৰা পৰাইছোঁ। আমি শংকৰদেৱ নগৰ, শ্ৰীমন্ত শংকৰদেৱ নগৰতে ধৰা পেলাইছোঁ। তো এই জেহাদীবোৰে যিবোৰ কাম কৰি আছে, এইবোৰ ইহঁতক বেছিদিন নচলিব। যেতিয়ালৈকে আমাৰ ভাৰতবৰ্ষৰ বজৰং দল আছে, বিভিন্ন হিন্দু সংগঠন আছে, তেতিয়ালৈকে কোনো জেহাদীয়ে আমাৰ হিন্দু ছোৱালীবোৰক চকু উঠাই দেখিব নোৱাৰিব। তেওঁলোকৰ লগত কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব। তেওঁলোকক প্ৰলোভন দি পেলাই ধৰ্ম পৰিৱৰ্তন কৰিবলৈ নোৱাৰিব। যেতিয়ালৈকে বজৰং দল, বিশ্ব হিন্দু পৰিষদ বজৰং দল জিন্দা আছে, যেতিয়ালৈকে আমাৰ হিন্দু সংগঠনবোৰ একত্ৰিত হৈ আছে, সেইসমূহ মই আপোনালোকৰ চেনেল যোগেদি মই হিন্দু ভণ্টিসকলক মই ক'ব বিচাৰিছোঁ, আপোনালোকে নিজৰ ধৰ্মক সন্মান দিব নিজৰ ধৰ্মক সন্মান দিয়ক। নিজৰ যি সনাতনী ধৰ্ম আছে, সনাতনী ধৰ্মক সন্মান দিয়ক। আপোনালোকে এই জেহাদীবোৰৰ যি প্ৰলোভন, তেওঁলোকৰ টকা লোভ, তেওঁলোকৰ যি মিছা ভাল পোৱাত আপোনালোকে নগৈ আপোনালোকে নিজৰ সনাতন ধৰ্মটোক ওপৰলৈ লৈ যাওক, আৰু নিজৰ সনাতন ধৰ্মটোক আপোনালোকে প্ৰেম কৰক, ভাল পাওক। সেয়ে মই ভণ্টিসকলক অনুৰোধ জনাইছোঁ, আজি যি জিহাদী কাম, আজি ঈদৰ আজি সিহঁতৰ পবিত্ৰ ঈদ বোলে, এই পবিত্ৰ ঈদৰ দিনে আমাৰ এজনী হিন্দু সনাতনী ভণ্টিক তেওঁ লৈ যোৱাৰ এটা ব্যৱস্থা লৈছে, লৈ গৈ ধৰ্ম পৰিৱৰ্তন কৰাৰ এটা ব্যৱস্থা লৈছে। আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলে ধৰি পেলাই আমাৰ শংকৰদেৱ নগৰ থানাত আমি গতাই দিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। ছোৱালীজনীৰ বয়স কিমান হ'ব? ছোৱালীজনীৰ বয়স 17 বছৰ। তেওঁলোকৰ এইটোৱে কাম, তেওঁলোকৰ আজিকালি যিমান আপোনালোকৰ কেছ আহিব, এইবোৰ যি ধৰ্ম পৰিৱৰ্তন কৰা বা তেওঁলোকৰ যিবোৰ কেছ আহে, এতিয়া বৰ্তমান 17 বছৰৰ ছোৱালী, 16 বছৰৰ ছোৱালীবোৰকে তেওঁলোকে টাৰ্গেট কৰে। কাৰণ তেওঁলোক এতিয়া অবুজ, এই বয়সৰ ছোৱালীবোৰ অবুজ থাকে। তেওঁলোকে প্ৰেম ভাল পোৱা কি বস্তু ভালকৈ বুজি নাপায়। তেওঁলোককে টাৰ্গেট কৰি মিছা প্ৰলোভন দি পেলাই তেওঁলোকক নিজৰ ধৰ্মত তেওঁলোকে পৰিৱৰ্তন কৰাৰ চেষ্টা কৰে, আৰু এই পৰিৱৰ্তন আমি হ'ব নিদিওঁ কেতিয়াও।